হেল্ল' এভৰিৱান, আজি বহু দিনৰ মূৰত আকৌ এবাৰ আপোনালোকৰ ওচৰত। লাষ্ট টাইম মই এটা ভিডিঅ' দিছিলোঁ য'ত মই কৈছিলোঁ যে ষ্ট্ৰাগলৰ কথা মই কিমান কৰিছিলোঁ আৰু কিমান কষ্ট হৈছিল মোৰ, আৰু এতিয়ালৈকেও কৰি আছোঁ ষ্ট্ৰাগল, যেতিয়ালৈকে ছাকচেছ নহওঁ। তো আপোনালোকক কথা এটা জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে দেখাই পাইছে মই ছুইগি গেটআপত আছোঁ। তো ছুইগি কৰাৰ মোৰ কাৰণটো হ'ল বহুত ৰিস্ক ল'লোঁ আজিলৈকে। এটা ৰিস্ক লৈছিলোঁ যে পঢ়া বাদ দিছিলোঁ মই 12 কৰি, আপোনালোকক কৈছোঁৱেই। সেইটো এটা বহুত ডাঙৰ ৰিস্ক লৈছিলোঁ জীৱনত। আকৌ এটা ৰিস্ক ল'ব গৈ আছোঁ। আৰু লাষ্ট টাইম মই এইকাৰণেই ভিডিঅ' বনোৱা নাছিলোঁ যে মই ষ্ট্ৰাগল কৰি আছোঁ, কিন্তু কেনেকৈ কি কৰিম, কেনেকৈ ছাকচেছ হ'ম একো ভাবি পোৱা নাছিলোঁ, কৰি গৈ আছিলোঁ। কিন্তু এতিয়া মই এটা কথা ভাবিছোঁ, আৰু এটা ডাঙৰ ৰিস্ক ল'ম বুলি ভাবিছোঁ। আৰু সেই যিটো ৰিস্ক ল'ম, মই ৰিস্কটো কেনেকৈ ল'ম বা কেনেকৈ আগবাঢ়ি যাম, তো সেইটো আপোনালোকক দেখুৱাবৰ কাৰণে, সেই জাৰ্ণিটো ৰিস্ক লৈ কেনেকৈ কি কৰিম তো সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মই ভাবিছোঁ যে মই ট্ৰেডিং কৰিম। হয়, ঠিকে শুনিছে, ট্ৰেডিং কৰিম। আৰু ট্ৰেডিং বহুত প্ৰকাৰৰ আছে। মই কৰিম আপোনাৰ ইনভেষ্টমেণ্ট কৰিম, প্লাছ ট্ৰেডিং, বিটকইন, ক্ৰিপ্ট' এইবিলাকত মই এনালাইচিছ কৰিছোঁ কেনেকৈ কি কৰিব লাগে। আৰু ডিজিটেল মাৰ্কেটত সোমাম এতিয়া, ডিজিটেল দুনিয়াত। আৰু তাৰ কাৰণে মিনিমাম আপোনাৰ 5,000 লাগে ট্ৰেড কৰিবৰ কাৰণে। আৰু মোৰ তাত বৰ্তমান 1 টকাও নাই। আজি 2025 মাৰ্চৰ 3 তাৰিখ, আৰু অহা 10 তাৰিখে মোৰ গাড়ী ছাৰ্ভিচিং আছে। 1 টকাও নাই মোৰ হাতত। আজি EMI কাটিছে মোৰ, তো EMIটো কিবাকৈ যোগাৰ কৰিছোঁ, EMI কাটিলে। আৰু ছুইগি মই এইকাৰণে মই ছুইগি কৰিব লগা হ'ল, কাৰণ মই লাষ্ট টাইম যেতিয়া ভিডিঅ' বনাইছিলোঁ তাৰপিছত মই কৈছিলোঁ যে মই কাম পোৱা নাই, একো বিচাৰি কাম পোৱা নাছিলোঁ, কেনেকৈ কি কৰিম। তাৰপিছত মই কাম এটা পালোঁ, আৰু তাত 10,000 চেলাৰি দিছিলে। আৰু মই বহুত চালোঁ কি সিমানে 8,000, 10,000, 12,000 সেনেকুৱা চেলাৰি দিয়ে। তো মই যদি এতিয়া কাম এটা কৰিলে সিমানেই দিব, 10,000 বা 8,000 বা 12,000। তো সিমান দিলে মোৰ নেক্সট মাহতহে মই পইচাটো পাম। আৰু মোৰ 10 তাৰিখে EMI আছে। আৰু ইমান যিহেতু কৰি আছোঁ ষ্ট্ৰাগল, ভাবিছোঁ আৰু এটা ডাঙৰ ৰিস্ক ল'ম। আৰু তাৰ কাৰণে মই এতিয়া 3,000 এটা গোটাব লাগে। তো 3,000টো মই গোটাবৰ কাৰণে মই ছুইগি কৰি আছোঁ। তাৰ ছুইগিত মানে কি হয়, আপুনি যদি দিনটো মানে মিনিমাম 7 ঘণ্টাও কৰে, 7 ঘণ্টা বা 8 ঘণ্টাও কৰে, আপোনাৰ 500 এটা ওলাই যায়। তো সেই 500টোৰ কাৰণে মই আহিছোঁ ওলাই। আৰু এই ৰ'দত, ইমান ৰ'দ, বাপৰে কি ক'ম আৰু। একো নাই, ষ্ট্ৰাগল কৰি আছোঁ, কৰি যাম, কষ্ট কৰি আছোঁ, কৰি যাম। সেইটোলৈ কথা নাই। 3,000 এটা গোটাবৰ কাৰণে মই ছুইগি কৰি আছোঁ। তো এইকেইদিনতে ভাবিছোঁ 10 তাৰিখৰ ভিতৰত 3,000 এটা গোটাম। আৰু 3,000টো গোটাই ৰিস্ক লৈ, এনেই মিনিমাম 5,000ৰ পৰা কৰিব লাগে, মিনিমাম আৰু। তো মোৰ তাত ইমান টাইম ৰখিবৰ কাৰণে সময়ো নাই, আৰু ৰিস্ক ল'ম, 3,000ৰ পৰা ষ্টাৰ্ট কৰিম। আৰু সেইটো জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু ৰিস্ক লৈছিলোঁৱেই, পঢ়া বাদ দি নেক্সট আকৌ এটা ৰিস্ক ল'ম। আৰু এইটো যদি ভাল হয় ভাল হ'ব, আৰু যদি বেয়া হয় বেয়া হ'ব। আৰু সেইবিলাক আৰু ভাবি থকা নাই, ওলাই আহিছোঁ। আৰু ইনষ্টেণ্ট মোক পইচা লাগে, কাৰণ মোক EMI আছে। তাৰপিছত আৰু মোৰ ঘৰতো বহুত প্ৰব্লেম চলি আছে, তেনেহ'লে ব'লক আগবাঢ়ি যাওঁ একেলগে। এই মোৰ জাৰ্ণিটোত আপোনালোকো চাই যাওক কেনেকৈ কি কৰোঁ, আৰু আশীৰ্বাদ দিয়ক যাতে আগবাঢ়ি যাওঁ। আৰু মোৰ সপোনটো জানেই বহুত ডাঙৰ, কৈছোঁৱে অলৰেডি। আৰু ধন্যবাদ।